কি লিখা শ্ৰীমদ ভগৱত গীতা গীতা তোমাৰ জ্ঞান অমৃত জীৱ আমি জাতি মানৱ আমাৰ ধৰ্ম হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম। আচ্ছা, মক্কা মহাদেৱৰ মন্দিৰ হয় কি? বাইবেলৰ মতে গীতাত কি বাইবেলৰ কথা আছে নেকি? ভজন মহম্মদে মাংস খোৱা নাছিল। নামটোতো গীতা। এখন গীতা এখন নেকি? এখন গীতা নেকি? সাৰাংশ দিয়া আছে ইয়াত। সাৰাংশ সাৰাংশত আকৌ তোমাৰ নাম কি? মহম্মদৰ কথা ক'ব আহিলে। মোৰ নাম প্ৰভাত দাস। প্ৰভাত দাস ক'ত ঘৰ? মৰিগাঁৱত হয়। এই কিতাপবোৰ যে তোমাক কোনে দিছে বিক্ৰী কৰিবলৈ? আমি আশ্ৰমৰ পৰা প্ৰচাৰৰ কাৰণে আহিছোঁ। কোন আশ্ৰম? সত্ৰক আশ্ৰম সোণাপুৰৰ পৰা আহিছোঁ। সোণাপুৰত আশ্ৰম আছে? হয়। কি আশ্ৰম এইখন? এইটো সতলোক আশ্ৰম বুলি কয়। হা সতলোক আশ্ৰম বুলি কয়। মানে প্ৰচাৰৰ কাৰণে আহিছোঁ। কিহৰ প্ৰচাৰৰ কাৰণে আহিছে? জ্ঞানৰ প্ৰচাৰৰ কাৰণে আহিছোঁ। এইটো জ্ঞান হ'ল নেকি? সকলো ধৰ্মৰ মানে মূল তথ্য জ্ঞানবিলাক জানিবৰ কাৰণে পঢ়িবৰ কাৰণে দিছোঁ। প্ৰচাৰৰ কাৰণে 10 টকা 10 টকাকৈ মানে প্ৰচাৰ কৰা হৈছে। সকলো ধৰ্মৰ কাৰণে যদি আশা গীতাটোৰ নাম কি? ভগৱত গীতা কি? ইয়াত কোৰাণ চলি দিব লাগিছে। সেইটো নহয়, বাইবেল দিব লাগিছে। সেইটো কাৰণে নহয় সেইটোৱে কাৰণ আমি পঢ়ি চাওঁ। এখন গীতা গীতা এখন গীতা মানুহ নহয় ক'ত দাম থাকিব? কি লিখা? শ্ৰীমদ ভগৱত গীতা গীতা তোমাৰ জ্ঞান অমৃত জীৱ আমি জাতি মানৱ আমাৰ ধৰ্ম হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম। আচ্ছা, মক্কা মহাদেৱৰ মন্দিৰ হয় কি? বাইবেলৰ মতে গীতাত কি বাইবেলৰ কথা আছে নেকি? ভজন মহম্মদে মাংস খোৱা নাছিল। নামটোতো গীতা। এখন গীতা এখন নেকি? এখন গীতা নেকি? সাৰাংশ দিয়া আছে ইয়াত। সাৰাংশ সাৰাংশত আকৌ তোমাৰ নাম কি? মহম্মদৰ কথা ক'ব আহিলে। মোৰ নাম প্ৰভাত দাস। প্ৰভাত দাস ক'ত ঘৰ? মৰিগাঁৱত হয়। এই কিতাপবোৰ যে তোমাক কোনে দিছে বিক্ৰী কৰিবলৈ? আমি আশ্ৰমৰ পৰা প্ৰচাৰৰ কাৰণে আহিছোঁ। কোন আশ্ৰম? সত্ৰক আশ্ৰম সোণাপুৰৰ পৰা আহিছোঁ। সোণাপুৰত আশ্ৰম আছে? হয়। কি আশ্ৰম এইখন? এইটো সতলোক আশ্ৰম বুলি কয়। সতলোক আশ্ৰম বুলি কয়। মানে প্ৰচাৰৰ কাৰণে আহিছোঁ। কিহৰ প্ৰচাৰৰ কাৰণে আহিছে? জ্ঞানৰ প্ৰচাৰৰ কাৰণে আহিছোঁ। এইটো জ্ঞান হ'ল নেকি? সকলো ধৰ্মৰ মানে মূল তথ্য জ্ঞানবিলাক জানিবৰ কাৰণে পঢ়িবৰ কাৰণে দিছোঁ। প্ৰচাৰৰ কাৰণে 10 টকা 10 টকাকৈ মানে প্ৰচাৰ কৰা হৈছে। সকলো ধৰ্মৰ কাৰণে যদি আশা গীতাটোৰ নাম কি? ভগৱত গীতা কি? ইয়াত কোৰাণ চলি দিব লাগিছে। সেইটো নহয়, বাইবেল দিব লাগিছে। সেইটো কাৰণে নহয় সেইটোৱে কাৰণ আমি পঢ়ি চাওঁ। এখন গীতা গীতা এখন গীতা